সো আজি আপোনালোকক দেখুৱাম কেনেকৈ এই ধুনীয়া ধুনীয়া যোনবোৰ আছে টমেটোজ বনাম আজি ইয়াৰ টমেটো চচ একদম ফ্ৰেছ টমেটো ল'ব আৰু ওপৰৰ পৰা এইবোৰ ডাঠিকেইটা ছিঙি দিব আৰু চপ কৰিব সৰু সৰু পিচেছ কৰি একদম ৰাফলি কাটিলেও হ'ব একো নাই কাৰণ আল্টিমেটলি আমিতো এইটো বইলে কৰিম গতিকে কাটিছোঁ এই ধৰণে দুকাপ পানী লম আৰু তাত এই স্পাইচেছখিনি দিম আৰু বইল কৰিম 1 কাপ হৈ যোৱালৈকে এতিয়া এইখিনি মই পুৰা কাটি ললোঁ আফটাৰ দ্যাট মই এটা দিছোঁ ইয়াতে অনিয়ন এটা পিঁয়াজ এটা দিলোঁ জলকীয়া দিলোঁ জলকীয়া যিমান আপোনালোকক লাগে দিব যিমান জ্বলা লাগে তাৰপিছত দিলোঁ অকণমান আদা তাৰপিছত কেইফুটামান দিলোঁ মই এয়া হ'ল গাৰ্লিক বা নহৰু তাৰপিছতে দিম এয়া 750 গ্ৰাম চেনি quite a lot of চেনি there তাৰপিছত দিম আপোনাক 150 ml এয়া হ'ল ভিনেগাৰ তাৰপিছতে এই যে বইল কৰিছিলোঁ সেইখিনি একদম আধা হ'ল আৰু আধাতকৈ বেছিয়ে হ'ল বাৰু এইখিনি চেকি পেলাই দি দিলোঁ আৰু এইখিনি এতিয়া বইল কৰিম এতিয়া মই জুইৰ পৰা আঁতৰাই আনিলোঁ আৰু এইখিনি মই একদম ঠাণ্ডা হ'বলৈ দিম এয়া অলপ ভালকৈ গলিয়ে গৈছে কিন্তু এবাৰ ঠাণ্ডা হ'লে দিম মিক্সিত আৰু আকৌ এটা প্ৰচেছ আছে আৰু তাৰপিছতে ৰেডি হৈ যাব আমাৰ টমেটো কেচাপ ঘৰতেই তাৰপিছত মই মিক্সিত মাৰি ল'লোঁ একদম স্মুথ পেষ্ট হিচাপে এতিয়া মই চালনীত দি এই ধৰণে কৰি তললৈ উলিয়াই ল'ম ধুনীয়াকৈ আৰু গুটিবোৰ তেতিয়া ওপৰত থাকি যাব এই হাঁচক এই গুটিখিনি এইখিনি পেলাই দিব এই ধৰণে আপুনি গোটেইখিনি ধুনীয়াকৈ লিকুইড হিচাপে উলিয়াই ল'ব এতিয়া এইখিনি আকৌ অলপমান বইল কৰিম আৰু লগতে দি দিম আৰু দুটা বস্তু আধা চামুচ দিম চাইট্ৰিক এচিড প্ৰিজাৰ্ভেটিভ নিচিনাও কাম কৰিব আৰু লগতে দিম আৰু এটা বস্তু সেইটো হ'ল এয়া হ'ল ব্লেক সল্ট সো ব্লেক সল্টে নিমখীয়া টেষ্টটো দিব আৰু ফাইনেলি এই ধৰণে আপোনাৰ ৰেডি হৈ যাব ঘৰতে বনোৱা টমেটো চচ এক ডাঙৰ বটল ঘিউৰ বটলেৰে ৰেডি হৈ গ'ল 2 কিলো টমেটোৰ পৰা বিলাহীৰ 2 কিলোৰ পৰা ওলালে এই ডাঙৰ বটলৰ টমেটো চচ ট্ৰাই কৰিব পাৰে ইট কামছ আউট ৰিয়েলি য়াম আই হোপ ইউ